টেৰিটত আমাৰ CM ডাঙৰীয়াৰ কনফাৰেন্স হলত আগন্তুক যেটো অসম বিধানসভা ইয়াত হ'বলৈ গৈ আছে বাজেট সেশন তাৰ কাৰণে ইয়াৰ ব্যৱস্থাপনা আমি কেনেকুৱা কৰিব লাগে তাৰ বিষয়ে আজি আলোচনা কৰি ৰিলেটেড ডিপাৰ্টমেন্ট বিলাকক লৈ ফালে পুলিচ প্ৰশাসনৰ ইয়াত আছে অসম পুলিচ বিভাগৰ উচ্চ স্তৰৰ বিষয়াসকল আহিছে আৰু আমাৰ CM ডাঙৰীয়া স্পিকাৰ ডাঙৰীয়া ইয়াত আৰু আমাৰ অসম বিধানসভাৰ সকলো আছিলে সব আমাৰ অসম বিধানসভা বহিব পাৰা এতিয়া যি বিধানসভা কক্ষ লাগে এইটো সম্পূৰ্ণ সব আমাৰ ৰেডি হৈ আছে তাৰ বাদেও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গভৰ্ণৰ ডাঙৰীয়া সবে ইয়াত আহি বহিবৰ কাৰণে যি চেম্বাৰ লাগে আমাৰ অলৰেডি সেইটো আছে মন্ত্ৰী ডাঙৰীয়া সকলৰ কাৰণেও আমি সব চালো গোটেইটো আছে গতিকে কোনো ফালৰ পৰা অসুবিধা নাই এটা বিধানসভাত আমাৰ ৰিপৰ্টাৰ্ছ গেলাৰী সেইটো আমি চাইছো এইটো সাফিচিয়েন্ট আমাৰ অসম বিধানসভাৰ যে আছে তাৰ পিছত আমাৰ ভিজিটৰ্ছ গেলাৰী এটো আমি চাইছো কম বেছি পৰিমাণ হলেও যেহেতু আমাৰ নিয়মটো আধা ঘন্টা বিধানসভা চোৱাৰ পিছত সবে কি কয় সিটটো এৰি দিব লাগে সেই হিচাপে বহুখিনিক আমি বিধানসভা চাবলৈ দিব পাৰো তাৰ বাদেও ইয়াত আহা মানুহখিনিয়ে বিধানসভা চলি থকাটো চাই থাকিবলৈ বিভিন্ন ব্যৱস্থা থাকিব ভিতৰতো বাহিৰতো এইবিলাক কথা আমি পাতিছো বাকি আমাৰ BTC চৰকাৰৰ তৰফৰ পৰা CM ডাঙৰীয়াই যিমানখিনি আৰু প্ৰয়োজন আছে সেইখিনি এৰেঞ্জমেন্টটো কৰি দিব গতিকে সম্পূৰ্ণ দায়িত্ব আজি BTC কৰ্তৃপক্ষই ললে গতিকে আমি ভাবো যে 17 ফেব্ৰুৱাৰীত হ'বলগীয়া যেটো বাজেট সেশনৰ প্ৰথম দিন আৰু গভৰ্ণৰে সেইদিনা ভাষণ ৰাখিব বিধানসভাত গতিকে সেইদিনাৰ যেটো সেশন ভালে হৈ যাব সেইদিনা আৰু এটা টপিকৰ ওপৰত ডিবেট হ'ব আৰু ডিবেটৰ বিষয়টো অলৰেডি আমি ডিসাইড কৰিছো যে 6 শিডিউল এৰিয়াৰ উন্নয়নৰ বিষয়ৰ ওপৰতে চৰকাৰৰ পৰা কেনেকুৱা সাপোৰ্ট দিব পাৰে কেনেকুৱা ব্যৱস্থা কৰিব লাগে সেইবোৰৰ ওপৰত বিধায়কসকলে তেওঁলোকৰ মতবিলাক দাঙি ধৰিব আৰু হিচাপে চৰকাৰক আমি দৃষ্টিগোচৰ কৰো তেওঁলোকক ইমপ্লিমেন্টেশনৰ কাৰণে ৰিকমেন্ড কৰো আৰু সেইটো হোৱাৰ পিছত চৰকাৰে বিহেতু ব্যৱস্থা লয় গতিকে সেই বিষয়টো ইয়াত আলোচনা হ'ব